দক্ষিণ ভাৰতৰ হায়দৰাবাদত অনুষ্ঠিত হৈ যোৱা ভাৰতীয় ধ্ৰুপদী নৃত্যৰ 8টা ক্লাছিকেল নৃত্যত অসমৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি পশ্চিম অসমৰ বিলাসীপাৰা চহৰৰ শুভ বিকাশ বিশ্বাসে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ পৰা ডাকযোগে প্ৰেৰণ কৰা মানপত্ৰ মেডেলসমূহ বিলাসীপাৰা সমজিলা আয়ুক্তই IAS বিষয়া সৃষ্টি সিঙৰ জৰিয়তে এইগৰাকী সত্ৰীয়া নৃত্য শিল্পী তথা প্ৰশিক্ষক শুভ বিকাশ বিশ্বাসে গ্ৰহণ কৰি অতিকৈ গৌৰৱান্বিত হয়। লগতে বিলাসীপাৰা চহৰৰ শিল্পী বিশ্বাসলৈ বিলাসীপাৰা সাহিত্য সভা, কাজল ভুমুৰা শিল্পী সমাজ, চৰকাৰী পেঞ্চনাৰ সাংবাদিক মুছলেম উদ্দিন আহমেদ, চৰকাৰী শিল্পী পেঞ্চনাৰ ভোলানাথ ৰায়ে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিব পৰা শিল্পী শুভ বিকাশলৈ অভিনন্দন জ্ঞাপন কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বৰ ভাল লাগিছে, বৰ এটা আনন্দ আৰু বৰ এটা গৌৰৱৰ দিন আছিলে। যোৱা জানুৱাৰী মাহৰ 26 জানুৱাৰীৰ দিনাখন হায়দৰাবাদৰ আমাৰ এই শাস্ত্ৰীয় নৃত্যৰ যি ভাৰত অভিলেখ আছিল সেইটো অনুষ্ঠিত হৈছিল। তাতে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যৰ পৰা 8টা ক্লাছিকেল ডান্সৰ আৰ্টিষ্টখিনি শিল্পীখিনি তাতে উপস্থিত হৈছিল আৰু মই অসমৰ নামনি অসমৰ হৈ কেনে মই সত্ৰীয়া তাতে উপস্থাপন কৰিছিলোঁ আৰু মই হাতত আমাৰ জাতীয় পতাকা, আমাৰ যি ভাৰতৰ স্বাভিমান তিৰংগা পতাকা লৈ মই 45 মিনিট তাতে সত্ৰীয়া নৃত্য কৰিছোঁ আৰু এই সত্ৰীয়া নৃত্য কৰি মই ভাৰত অভিলেখত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম তাতে অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। আৰু যোৱাকালি আমাৰ এই তাৰে চাৰ্টিফিকেটখিনি আমাৰ বাইপোষ্ট যোগেদি পঠাই দিয়া হৈছিলে আৰু যোৱাকালি মই আমাৰ সমজিলা আয়ুক্ত IAS বিষয়া সৃষ্টি সিং তেখেতৰ হাতেৰে মই মানপত্ৰখিনি গ্ৰহণ কৰোঁ। মোৰ বহুতে ভাল লাগিছে, বহুত আনন্দ লাগিছে যে এনেকুৱা এটা শুভক্ষণ আৰু এনেকুৱা এটা ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নামৰ লগতে আমাৰ অসম তথা পশ্চিম অসমৰ নামনিৰ যি আমাৰ এই ডিষ্ট্ৰিক্টখন মই তাতে উজ্বলাবলৈ সক্ষম হৈছোঁ। তো বহুত ধুনীয়া এটা মুহূৰ্ত, বহুত ভাল লাগিছে, বহুত ধুনীয়া ফিল পাইছোঁ। আৰু কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Solo